আজি 18/9/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক হৈছা ধৰণীৰ চৈতন্য তৰা। তোমালোকে গোটেই বিশ্বক কিৰণ দিব লাগে। প্ৰশ্ন: শিৱ বাবাই তোমালোক সন্তানসকলৰ কায়া অৰ্থাৎ শৰীৰ কেনেকৈ কাঞ্চন অৰ্থাৎ সোণৰ কৰি তোলে? উত্তৰ: ব্ৰহ্মা মাৰ দ্বাৰা তোমালোকক জ্ঞানৰূপী দুগ্ধ পান কৰাই তোমালোকৰ কায়া কাঞ্চন কৰি দিয়ে। সেইবাবে তেওঁৰ মহিমাত গাই তুমিয়েই মাতা পিতা। এতিয়া তোমালোকে ব্ৰহ্মা মাৰ দ্বাৰা জ্ঞানৰূপী দুগ্ধ পান কৰি আছা, যাৰ দ্বাৰা তোমালোকৰ সকলো পাপ খণ্ডন হৈ যাব, কাঞ্চন হৈ যাবা। ওম শান্তি। আত্মিক পিতাই বহি বুজায়, যেনেকৈ আকাশত তৰা আছে তেনেকৈ তোমালোক সন্তানসকলৰ কাৰণেও গোৱা হয়, এয়া ধৰণীৰ তৰা। সেই তৰাবোৰকো নক্ষত্ৰ দেৱতা বুলি কোৱা হয়। এতিয়া সেয়া কোনো দেৱতাটো নহয়। সেয়েহে তোমালোক সেই তৰাবোৰতকৈও মহান বলৱান হোৱা, কিয়নো তোমালোক তৰাবোৰে গোটেই বিশ্বকে জাতিষ্কাৰ কৰি তোলা। তোমালোকেহে দেৱতা হবাগৈ। তোমালোকৰেই উত্থান আৰু পতন হয়। সেই তৰাবোৰে এই মঞ্চখন পোহৰাই তোলে। তৰাবোৰক কোনো দেৱতা বুলি কোৱা নহব। তোমালোক দেৱতা হৈ আছা। তোমালোকে গোটেই বিশ্বকে জাতিষ্কাৰ কৰি তুলিবা। এতিয়া গোটেই বিশ্বত ঘোৰ অন্ধকাৰ, পতিত হৈ গৈছে। এতিয়া পিতা তোমালোক অতি মৰমৰ সন্তানসকলক দেৱতা কৰি তুলিবলৈ আহিছে। মনুষ্যইতো সকলোকে দেৱতা বুলি ভাবি লয়, সূৰ্যকো দেৱতা বুলি কৈ দিয়ে। কৰবাত কৰবাত সূৰ্যৰ পতাকাও উৰুৱাই ৰাখে। নিজকে সূৰ্যবংশী বুলিও কয়। প্ৰকৃততে তোমালোক সূৰ্যবংশী নোহোৱা জানো? সেয়েহে পিতাই বহি তোমালোক সন্তানসকলক বুজায়, ভাৰততেই ঘোৰ অন্ধকাৰ হৈছে, এতিয়া ভাৰততেই পোহৰৰ প্ৰয়োজন। পিতাই তোমালোক সন্তানসকলক জ্ঞানৰূপী কাজল লগাই আছে। তোমালোক অজ্ঞান নিদ্ৰাত শুই আছিলা, পিতা আহি পুনৰাই জগায়। তেওঁ কয়, ড্ৰামাৰ পৰিকল্পনা অনুসৰি কল্প কল্পৰ পুৰুষোত্তম সংগম যুগত মই পুনৰাই আহোঁ। এই পুৰুষোত্তম সংগম যুগৰ কোনো শাস্ত্ৰতেই উল্লেখ নাই। এইটো যুগৰ বিষয়ে এতিয়া তোমালোক সন্তানসকলেহে জানা। যেতিয়া তোমালোক তৰাবোৰ পুনৰ দেৱতা হোৱা, তোমালোককেই কব নক্ষত্ৰ দেৱতাই নমঃ। এতিয়া তোমালোক পূজাৰীৰ পৰা পূজ্য হোৱা, তাত তোমালোক পূজ্য হৈ যোৱা, এইটো বুজিব লাগে নহয়। ইয়াক আত্মিক পঢ়া বুলি কোৱা হয়। ইয়াত কেতিয়াও কোনো কাজিয়াৰ কথাই নাই। শিক্ষকে সাধাৰণ ৰীতিৰে পঢ়ায় আৰু সন্তানসকলেও সাধাৰণ ৰীতিৰে পঢ়ে। এই ক্ষেত্ৰত কেতিয়াও কোনো কাজিয়াৰ কথাই নাই। এওঁ অৰ্থাৎ ব্ৰহ্মাই জানো এনেকৈ কয় যে মই ভগৱান? তোমালোক সন্তানসকলেও জানা, পঢ়াওঁতাজন হৈছে নিৰাকাৰ শিৱ বাবা। তেওঁৰ নিজৰ শৰীৰ নাই। তেওঁ কয়, মই এই ৰথখন ঋণত লওঁ। ভগীৰথ বুলি কিয় কয়? কিয়নো অতি ভাগ্যশালী ৰথ। এওঁৱেই পুনৰ বিশ্বৰ মালিক হয়, তেন্তে ভগীৰথ নহল জানো? গতিকে সকলোৰে অৰ্থ বুজিব লাগে নহয়। এয়া হল সকলোতকৈ উচ্চ পঢ়া। জগতততো সকলো মিছাই। এনেকৈ প্ৰবাদো আছে নহয়, সত্যৰ নাও তুলুং ভুতুং কৰিব কিন্তু নুডুবে। আজিকালিতো অনেক প্ৰকাৰৰ ভগৱান ওলাইছে। নিজকতো বাদেই দিয়া, শিল পাথৰকো ভগৱান বুলি কৈ দিয়ে। ভগৱানক কিমান আওবাটে লৈ গৈছে। পিতাই বহি বুজায়, যেনেকৈ লৌকিক পিতাইও সন্তানসকলক বুজায়, কিন্তু তেওঁ এনেকুৱা নহয় যে যি পিতাও হব, শিক্ষকো হব আৰু তেওঁৱেই গুৰুও হব। প্ৰথমতে পিতাৰ ওচৰত জন্ম লয়, পাছত অলপ ডাঙৰ হলে
তেতিয়া পঢ়ুৱাবলৈ শিক্ষকৰ প্ৰয়োজন। আকৌ 60 বছৰৰ পিছত গুৰুৰ প্ৰয়োজন। এয়াতো এজনেই পিতা, শিক্ষক, সদ্গুৰু। তেওঁ কয়, মই তোমালোক আত্মাসকলৰ পিতা। আত্মায়ে পঢ়ে। আত্মাক আত্মা বুলি কোৱা হয়। বাকী শৰীৰৰ অনেক নাম আছে। খেয়াল কৰা, এইখন বেহদৰ নাটক। যি ৰচি থোৱা আছে সেয়াই চলি আছে। কোনো নতুন কথা নহয়। এইখন হৈছে অনাদি পূৰ্ব নিৰ্ধাৰিত ড্ৰামা, যিখন পুনৰাবৃত্তি হৈ থাকে। আত্মাসকল হৈছে ভূমিকা পালন কৰোঁতা। আত্মা ক'ত থাকে? কবা, আমি নিজৰ ঘৰ পৰমধামৰ নিবাসী। আকৌ আমি বেহদৰ ভূমিকা পালন কৰিবৰ কাৰণে ইয়ালৈ আহোঁ। পিতাটো সদায় তাতেই থাকে। তেওঁ পুনৰ্জন্মত নাহে। এতিয়া তোমালোকক ৰচয়িতা পিতাই নিজৰ আৰু ৰচনাৰ সাৰ শুনায়। তোমালোকক কয়, স্বদৰ্শন চক্ৰধাৰী সন্তানসকল, ইয়াৰ অৰ্থও আন কোনেও বুজিব নোৱাৰে। কিয়নো তেওঁলোকেতো ভাবে যে স্বদৰ্শন চক্ৰধাৰী হৈছে বিষ্ণু। এওঁলোকে আকৌ মনুষ্যক কিয় কয়? এয়া তোমালোকে জানা। যেতিয়া শূদ্ৰ আছিলা তেতিয়াও মনুষ্য আছিলা। এতিয়া ব্ৰাহ্মণ হৈছা, এতিয়াও মনুষ্যই হোৱা। পুনৰ দেৱতা হবাগৈ, তেতিয়াও মনুষ্যই হৈ থাকিবা। কিন্তু চৰিত্ৰ সলনি হয়। ৰাৱণ আহিলে তোমালোকৰ চৰিত্ৰ কিমান বেয়া হৈ যায়। সত্যযুগত এই বিকাৰ নাথাকেই। পিতাই এতিয়া তোমালোক সন্তানসকলক অমৰ কথা শুনাই আছে। ভক্তি মাৰ্গত তোমালোকে কিমান কথা কাহিনী শুনিছিলা। এনেকৈ কোৱা হয়, অমৰনাথে পাৰ্বতীক কথা শুনালে। আচলতে তেওঁকতো শংকৰেহে শুনাব নহয়। শিৱই কেনেকৈ শুনাব? কিমান অনেক মনুষ্য শুনিবলৈ যায়। এই ভক্তি মাৰ্গৰ কথাবোৰ পিতাই বহি বুজায়। পিতাই এনেকৈ নকয় যে ভক্তি বেয়া। নহয়, এয়াতো হৈছে অনাদি ড্ৰামা। সেয়া বুজোৱা হয়। এতিয়া পিতাই কয়, এটাটো হৈছে নিজক আত্মা বুলি বুজা। মূল কথাই হৈছে এইটো, ভগৱান উবাচ মন্মনা ভৱ। ইয়াৰ অৰ্থ কি? এয়া পিতাই বহি মুখেৰে শুনায়। গতিকে ব্ৰহ্মা হৈছে গোমুখ। এয়াও বুজাইছে তুমিয়েই মাতা পিতা। তেওঁকেই কয়, এই মাৰ দ্বাৰা তোমালোক সকলোকে তুলি লৈছে। শিৱ বাবাই এই মুখৰ দ্বাৰা তোমালোক সন্তানসকলক জ্ঞানৰূপী দুগ্ধ পান কৰাওঁ। তেতিয়া তোমালোকৰ যি পাপ আছে সেয়া সকলো ভস্ম হৈ তোমালোক আত্মা কাঞ্চন হৈ যোৱা। সেয়েহে কায়াও কাঞ্চন পোৱা। আত্মাসকল একেবাৰে পবিত্ৰ কাঞ্চন হৈ যায়। আকৌ লাহে লাহে চিৰি তললৈ নামে, অৰ্থাৎ অৱনমিত হয়। এতিয়া তোমালোকে বুজি গৈছা, আত্মাও কাঞ্চন আছিল, শৰীৰো কাঞ্চন আছিল। আকৌ ড্ৰামা অনুসৰি আমি 84 চক্ৰত আহিছোঁ। এতিয়া কাঞ্চন নহয়, এতিয়াতো 9 কেৰেট বুলি কোৱা হ'ব। বাকী শতাংশৰ হিচাপত কিছু বাকী আছেগৈ। একেবাৰে প্ৰায় লোভ হোৱা বুলি কোৱা নহ'ব। কিছু নহয় কিছু শান্তি থাকে। পিতাই এই চিহ্নৰ বিষয়েও শুনাইছে। লক্ষ্মী নাৰায়ণৰ চিত্ৰ হৈছে প্ৰথম নম্বৰৰ। এতিয়া তোমালোকৰ বুদ্ধিত গোটেই চক্ৰ আহি গৈছে। পিতাৰ পৰিচয়ও আহি গৈছে। যদিও এতিয়া তোমালোক আত্মাসকল পূৰা কাঞ্চন হোৱা নাই, কিন্তু পিতাৰ পৰিচয়টো বুদ্ধিত আছে নহয়। কাঞ্চন হোৱাৰ যুক্তি শুনায়। আত্মাত যি খাদ অৰ্থাৎ বিকাৰৰ লেপ পৰিছে, সেয়া আঁতৰিব কেনেকৈ? তাৰ বাবে হ'ল স্মৃতিৰ যাত্ৰা। ইয়াকেই কোৱা হয় যুদ্ধক্ষেত্ৰ। তোমালোক প্ৰত্যেকেই যুদ্ধক্ষেত্ৰৰ স্বতন্ত্ৰ সৈনিক। এতিয়া প্ৰত্যেকে যিমান বিচাৰা পুৰুষাৰ্থ কৰা। পুৰুষাৰ্থ কৰাটো বিদ্যাৰ্থীৰ কাম। যলৈকে নোযোৱা ইজনে সিজনক সাৱধান কৰি থকা মন্মনা ভৱ। শিৱ বাবা স্মৃতিত আছেনে? ইজনে সিজনক এইটোৱেই সংকেত দিব লাগে।
পিতাৰ পঢ়া সাংকেতিক, সেইবাবেতো পিতাই কয়, 1 ছেকেণ্ডত কায়া কাঞ্চন হৈ যায়, বিশ্বৰ মালিক কৰি তোলো। পিতাৰ সন্তান হলা যেতিয়া বিশ্বৰ মালিক হৈ গলা। তাৰ পাছত বিশ্বৰ বাদশ্বাহী, তাত উচ্চ পদ পাব লাগে। এয়া হৈছে পুৰুষাৰ্থ কৰাৰ কথা। বাকী ছেকেণ্ডত জীৱন মুক্তি। সঠিক কথা নহয় জানো? পুৰুষাৰ্থ কৰাটো প্ৰত্যেকৰ ওপৰত নিৰ্ভৰ কৰে। তোমালোকে পিতাক স্মৰণ কৰি থাকা, তেতিয়া আত্মা একেবাৰেই পবিত্ৰ হৈ যাব। শতপ্ৰধান হৈ শতপ্ৰধান সৃষ্টিৰ মালিক হৈ যাব। কিমান বাৰ তোমালোক তমোপ্ৰধানৰ পৰা শতপ্ৰধান হৈছা। এই চক্ৰ পুনৰাবৃত্তি হৈ থাকে। ইয়াত কেতিয়াও অন্ত নহয়। পিতাই বহি কিমান ভালকৈ বুজায়, কয়, মই কল্পই কল্পই আহোঁ। তোমালোক সন্তানসকলে মোক শ্ৰী শ্ৰী জগতলৈ নিমন্ত্ৰণ জনোৱা। কি বুলি নিমন্ত্ৰণ জনোৱা? কোৱা, আমি পতিত হৈ গৈছোঁ, আপুনি আহি পাৱন কৰি তোলক। বাহ, তোমালোকৰ নিমন্ত্ৰণ। তোমালোকে কোৱা, আমাক শান্তিধাম সুখধামলৈ লৈ বলক। গতিকে তোমালোকৰ একান্ত বাধ্য সেৱক হওঁ। এয়াও ড্ৰামাৰ খেল। তোমালোকে বুজি পোৱা, আমি কল্পই কল্পই সেয়াই পঢ়োঁ, ভূমিকা পালন কৰোঁ, আত্মাইহে ভূমিকা পালন কৰে। ইয়াত বহিও পিতাই আত্মাসকলক চায়, তৰাবোৰক চায়। কিমান সূক্ষ্ম আত্মা। যেনেকৈ তৰাবোৰ তিৰবিৰাই থাকে, কিছুমান তৰা বৰ উজ্জ্বল, কিছুমানে ধিমিক ধামাক কৰি থাকে, কিছুমান চন্দ্ৰমাৰ সমীপত থাকে। তোমালোকেও যোগ বলেৰে ভালকৈ পবিত্ৰ হ'লে তেতিয়া চিকমিকাই উঠা। বাবাইও কয়, সন্তানসকলৰ মাজত যিসকল বহুত ভাল নক্ষত্ৰ, তেওঁলোকক ফুল দিয়া। সন্তানসকলেও ইজনে সিজনক জানে নহয়। যথাযথ কিছুমান বহুত তীক্ষ্ণ, কিছুমান বহুত ঢিলা। সেই তৰাবোৰক দেৱতা বুলি ক'ব নোৱাৰি। তোমালোকো হৈছা মনুষ্য, কিন্তু তোমালোক আত্মাসকলক পিতাই পবিত্ৰ কৰি বিশ্বৰ মালিক কৰি তোলে। পিতাই উত্তৰাধিকাৰত কিমান শক্তি দিয়ে। সৰ্বশক্তিমান পিতা হয় নহয়। পিতাই কয়, মই তোমালোক সন্তানসকলক ইমান শক্তি দিওঁ। গায়নো কৰে নহয়, শিৱ বাবা, আপুনিতো বহি আমাক পঢ়ায়, মনুষ্যৰ পৰা দেৱতা কৰি তোলে। বাহ, এনেকৈতো কোনেও গঢ়ি তুলিব নোৱাৰে। পঢ়া উপাৰ্জনৰ উৎস নহয় জানো? গোটেই আকাশ ধৰণী আদি সকলো আমাৰ হৈ যায়। কোনেও কাঢ়ি ল'ব নোৱাৰে। তাক কোৱা হয় অটল ৰাজ্য। কোনেও খণ্ডিত কৰিব নোৱাৰে, কোনেও জ্বলাব নোৱাৰে। তেন্তে এনেকুৱা পিতাৰ শ্ৰীমতত চলা উচিত নহয় জানো? প্ৰত্যেকেই নিজৰ পুৰুষাৰ্থ কৰিব লাগে। সন্তানসকলে সংগ্ৰহালয় আদি নিৰ্মাণ কৰে। এই চিত্ৰ আদিৰ দ্বাৰা সমপৰ্যায়সকলক বুজাব লাগে। পিতাই নিৰ্দেশনা দি থাকে, যি চিত্ৰৰ প্ৰয়োজন সেয়া তৈয়াৰ কৰি লোৱা। সকলোৰে বুদ্ধিয়েতো কাম কৰে। মনুষ্যৰ কল্যাণৰ অৰ্থেই এয়া তৈয়াৰ কৰা হয়। তোমালোকে জানা, সেৱা কেন্দ্ৰলৈ কেতিয়াবা কোনোবা আহে, এতিয়া এনেকুৱা কি যুক্তি ৰচনা কৰিবা যাতে লোকসকল আপোনা আপুনি মিঠাই ল'বলৈ আহে। কাৰোবাৰ মিঠাই ভাল হ'লে তেতিয়া প্ৰচাৰ হৈ যায়। সকলোৱে ইজনে সিজনক ক'ব, অমুক দোকানখনলৈ যোৱা, এয়াতো অতি ভালতকৈও ভাল 1 নম্বৰ মিঠাই। এনেকুৱা মিঠাই কোনেও দিব নোৱাৰে। এজনে দেখি গ'লে তেতিয়া আনকো শুনায়। খেয়ালটো আহে, গোটেই ভাৰত কেনেকৈ সোণালী যুগত আহি যাব। তাৰ বাবে কিমান বুজোৱা হয়। কিন্তু পাঠৰ বুদ্ধিৰ পৰিশ্ৰমটো হ'বই নহয়। চিকাৰ কৰিবলৈ শিকিবলগীয়া হয় নহয়। প্ৰথমতে সৰু চিকাৰ কৰিবলৈ শিকোৱা হয়। ডাঙৰ চিকাৰ কৰিবলৈ শক্তিৰ প্ৰয়োজন হয় নহয়। কিমান ডাঙৰ ডাঙৰ বিদ্বান পণ্ডিত আছে, বেদ শাস্ত্ৰ আদি পঢ়িছে, নিজক কিমান ডাঙৰ হৰ্তা কৰ্তা বুলি ভাবে।
বাৰাণসীত তেওঁলোকে কিমান ডাঙৰ ডাঙৰ উপাধি লাভ কৰে সেইবাবে বাবাই বুজাইছিল, প্ৰথমতে বাৰাণসীত সেৱাৰে ঘেৰি পেলোৱা। ডাঙৰ ব্যক্তিৰ আৱাজ ওলালেহে কোনোবাই শুনিব, সৰুৰ কথাটো কোনেও নুশুনেই। সিংহক বুজাব লাগে যিয়ে নিজক শাস্ত্ৰৰ হৰ্তা-কৰ্তা বুলি ভাবে। কিমান ডাঙৰ ডাঙৰ উপাধি দিয়ে। শিৱ বাবাৰো ইমান উপাধি নাই। ভক্তি মাৰ্গত ৰাজ্য হয় নহয়, তাৰ পাছত হয় জ্ঞান মাৰ্গৰ ৰাজ্য। জ্ঞান মাৰ্গত ভক্তি নাথাকে, ভক্তিত আকৌ জ্ঞান একেবাৰেই নাথাকে। সেয়েহে এয়া পিতাই বুজায়। পিতাই এনেকৈ চায় আৰু বুজে যে এয়া তৰাবোৰ বহি আছে। দেহৰ বোধ এৰি দিব লাগে। যেনেকৈ ওপৰত তৰাবোৰ তীৰ বিৰাই থাকে, তেনেকৈ ইয়াতো তীৰ বিৰাই আছে। কিছুমান বহুত উজ্জ্বল পোহৰ দিওঁতা হৈ গৈছে। এয়া হ'ল ধৰণীৰ তৰা, যাক দেৱতা বুলি কোৱা হয়। এয়া কিমান বিশাল বেহদৰ ৰংগমঞ্চ। পিতাই বুজায়, সেয়া হ'ল হ্ৰদৰ ৰাতি আৰু দিন। এয়া আকৌ হৈছে বেহদৰ আধা কল্পৰ ৰাতি, আধা কল্পৰ দিন। দিনত সুখেই সুখ, ক'তো হাবাথুৰি খোৱাৰ প্ৰয়োজন নাই। জ্ঞানটো হৈছে সুখ, ভক্তিত হৈছে দুখ। সত্য যুগত দুখৰ নামেই নাই। তাত কাল অৰ্থাৎ অকাল মৃত্যু নাথাকে। তোমালোকে কালৰ ওপৰত বিজয়ী হোৱা, মৃত্যুৰ নাম নাথাকে। সেয়া হ'ল অমৰলোক। তোমালোকে জানা যে পিতাই আমাক অমৰলোকৰ বাবে অমৰ কথা শুনাই আছে। এতিয়া তোমালোক অতি মৰমৰ সন্তানসকলৰ ওপৰৰ পৰা ধৰি গোটেই চক্ৰ বুদ্ধিত আছে। তোমালোকে জানা যে আমাৰ অৰ্থাৎ আত্মাসকলৰ ঘৰ হৈছে ব্ৰহ্মলোক। তাৰ পৰা ইয়ালৈ ক্ৰমানুসৰি ভূমিকা পালন কৰিবলৈ আহোঁ। অনেক আত্মা আছে, এজনে এজনক জানো বহি শুনাম? সংক্ষেপে শুনাওঁ। কিমান ঠাল-ঠেঙুলি আছে। ঠাল-ঠেঙুলি ওলাই ওলাই বৃক্ষজোপাৰ বৃদ্ধি হয়। বহুত আছে যিয়ে নিজৰ ধৰ্মৰ বিষয়েও নাজানে। পিতা আহি বুজায়, তোমালোক প্ৰকৃততে দেৱী-দেৱতা ধৰ্মৰ হোৱা, কিন্তু এতিয়া ধৰ্মভ্ৰষ্ট, কৰ্মভ্ৰষ্ট হৈ গৈছা। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে আমি প্ৰকৃততে শান্তিধামৰ নিবাসী, আকৌ ভূমিকা পালন কৰিবলৈ আহোঁ। এই লক্ষ্মীনাৰায়ণৰ ৰাজ্য আছিল, এওঁলোকৰ ৰাজবংশ আছিল। এতিয়া পুনৰ সংগম যুগত বিৰাজমান হৈ আছে। পিতাই শুনাইছে, তোমালোক সূৰ্যবংশী আছিলা, পুনৰ চন্দ্ৰবংশী হ'লা, বাকী মাজত হৈছে আনুষংগিক দৃশ্য। এই খেলখন হৈছে বেহদৰ। এয়া কিমান সৰু বৃক্ষ, ব্ৰাহ্মণৰ কুল, আকৌ কিমান ডাঙৰ হৈ যাব, সকলোকে দেখা পোৱাও নাযাব, লগ কৰিবও নোৱাৰিব। য'তে ত'তে ঘেৰাও কৰি অৰ্থাৎ সেৱাৰ বিস্তাৰ কৰি গৈ থাকে। পিতাই কয়, দিল্লীক বাৰাণসীক ঘেৰাও কৰা। আকৌ কয়, তোমালোক গোটেই সৃষ্টিকে ঘেৰাও কৰোঁতা হোৱা। তোমালোকে যোগ বলৰ দ্বাৰা গোটেই সৃষ্টিত এক ৰাজ্য স্থাপনা কৰা, কিমান আনন্দিত হোৱা। কোনোবা ক'ৰবালৈ, কোনোবা আন ক'ৰবালৈ গৈ থাকে। এতিয়া তোমালোকৰ কথা কোনেও নুশুনে। যেতিয়া ডাঙৰ ডাঙৰ ব্যক্তি আহিব, বাতৰি কাকতত ওলাব, তেতিয়া বুজিব। এতিয়া সৰু সৰু চিকাৰ হৈ থাকে। ডাঙৰ ডাঙৰ চহকী লোকসকলেতো ভাবে আমাৰ কাৰণে স্বৰ্গ ইয়াতেই। গৰীবসকলেহে আহি উত্তৰাধিকাৰ লয়। তেওঁলোকে কয়, বাবা, মোৰতো আপুনিয়েই, দ্বিতীয় কোনো নাই। কিন্তু যেতিয়া গোটেই জগতৰ পৰা মোহ মমত্ব আঁতৰিব, তেতিয়াহে হ'ব ভাল। বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা, বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, আত্মাক কাঞ্চন কৰি তুলিবলৈ ইজনে সিজনক সাৱধান কৰি দিব লাগে। মন মনা ভৱ হৈ থকাৰ সংকেত দিব লাগে। যোগ বলেৰে পবিত্ৰ হৈ উজ্জ্বল তৰা হ'ব লাগে।
2 নম্বৰ, এই বেহদৰ পূৰ্ব নিৰ্ধাৰিত নাটকখন ভালকৈ বুজি সুদৰ্শন চক্ৰধাৰী হ'ব লাগে। জ্ঞানৰূপী কাজল লগাই মনুষ্যক অজ্ঞানতাৰ ঘোৰ অন্ধকাৰৰ পৰা উলিয়াই আনিব লাগে। বৰদান, বালক তথা মালিকবোধৰ স্মৃতিৰে সৰ্বসম্পদ নিজৰ কৰি লওঁতা স্বৰাজ্য অধিকাৰী হোৱা। বালক তথা মালিকবোধৰ স্মৃতিৰে সৰ্বসম্পদ নিজৰ কৰি লওঁতা স্বৰাজ্য অধিকাৰী হোৱা। এই সময়ত তোমালোক সন্তানসকল কেৱল বালক নোহোৱা, কিন্তু বালক তথা মালিক হোৱা। এফালে স্বৰাজ্য অধিকাৰী মালিক আৰু আনফালে পিতাৰ উত্তৰাধিকাৰৰ মালিক। যেতিয়া স্বৰাজ্য অধিকাৰী হ'বা, তেতিয়াহে নিজৰ সকলো কৰ্মেন্দ্ৰিয়ই আদেশ অনুসৰি চলিব। কিন্তু সময়ে সময়ে মালিকবোধৰ স্মৃতি পাহৰাই বশ কৰোঁতা হৈছে এই মন। সেইকাৰণে পিতাৰ মন্ত্ৰ হৈছে মনমনা ভৱ। মনমনা ভৱ হৈ থাকিলে কোনো ব্যৰ্থ কথাৰ প্ৰভাৱ নপৰিব আৰু সৰ্বসম্পদ নিজৰ অনুভৱ হ'ব। শ্লোগান, পৰমাত্মা প্ৰেমৰ দোলনাত উড়ন্ত কলাৰ আনন্দ উল্লাস কৰা এয়াই সকলোতকৈ শ্ৰেষ্ঠ ভাগ্য। পৰমাত্মা প্ৰেমৰ দোলনাত উড়ন্ত কলাৰ আনন্দ উল্লাস কৰা এয়াই সকলোতকৈ শ্ৰেষ্ঠ ভাগ্য। ওম শান্তি। ইচ্ছামাত্ৰম অবিদ্যা স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত। তোমালোকে কোনো সেৱা এতিয়াই কৰিলা আৰু এতিয়াই তাৰ ফল লৈ ল'লা, তেন্তে জমা একো নহ'ল। উপাৰ্জন কৰিলা আৰু খালা, তেন্তে ক্ষেত্ৰত ইচ্ছাশক্তি নাথাকে। তেওঁ ভিতৰৰ পৰা দুৰ্বল হৈ থাকে, শক্তিশালী নহয়, খালী খালী হৈ থাকি যায়। যেতিয়া এইটো সমাপ্ত হৈ যাব, তেতিয়া নিৰাকাৰী, নিৰহংকাৰী আৰু নিৰ্বিকাৰী স্থিতি স্বতঃ হৈ যাব। ওম শান্তি।